ষ্টেণ্ড গান দেখা পাইছে না এইটো যদি বাঢ়ি দিয়ক পেপা তো চাওক চুইচ আছে এনেকৈ পেপা বাজব পাৰিব তো চাইডক ষ্টভ ষ্টেণ্ড গান পেপা চব ৰেডি কৰি থৈছে দেখিছে নাই দেখিছে কিন্তু নহয় দিয়ক চাবি দেখাই পাইছে এইগিলাখন হৈছে আপোনাৰ লক আমাৰ দৰ্জাত যে লক থাকে লক চাওকচোন কিমান ধৰণৰ বস্তু কিমান ধুনীয়া কোৱালিটিৰ চাওক দেখা পাইছে মই খুলি দিছোঁ লক একেলগে চাওক এটা দুটা তিনিটা চাৰিটা লক হ'ব একেলগে চাবিত দেখা পাইছে আপোনালোকে আৰু এটা আছে ওপৰত দিলে আৰু যাব চাওক তিনিটা মানে আজিকালি কিমান মানে টেকন'লজিৰ এই বস্তুগিলান ওলাই গৈছে তো চাওক এই বস্তুখিনিৰ দাম কিমান কি কি বস্তু পায় গোটেইখিনি আপোনালোকক জানি আছোঁ অলপমান ৰ'ব চাওক কব্জা খিলি আৰু এটা দেখাই পাইছে হেণ্ডেল এইগিলাখান হেণ্ডেল আপোনালোকক এই কিয় দেখি আছোঁ আপোনালোকে ভাব পাৰে এইগিলাখান কি দেখি আছে কব্জা খিলি এইগিলাখান কিয় দেখি আছে আচলতে সেই দোকানতে মই আছোঁ আৰু বহুত মানুহে ঘৰ বান্ধি আছে ঘৰ বান্ধাৰ পিছত প্ৰয়োজন হয় এই কব্জা খিলি হেণ্ডেল বিভিন্ন ধৰণৰ বস্তু প্ৰয়োজন হয় এনে একবিধ প্লাইউড আছে যিটো প্লাইউড ৱাটাৰপ্ৰুফ লগতে ফায়াৰ প্ৰুফ মই দেখি আছোঁ আপোনালোকক প্ৰথমতে চিনাকি কৰি আছোঁ আপোনাৰ নাম নমস্কাৰ মোৰ নাম জহিৰুল মোল্লা মোৰ দোকানটো হ'ল সনকচি কলনী JM গ্লাছ এণ্ড প্লাই হাউচ মোৰ ইয়াতে ধৰক আপোনাৰ খিলি কব্জা চিটকাৰী এই হেণ্ডেল কিটচেনৰ ইত্যাদি বস্তু সব বস্তুৱে আমাৰ ইয়াতে পাব যেনেকুৱা ধৰক আপোনাৰ ৱাটাৰপ্ৰুফ প্লাইৰ কথা কৈছে ৱাটাৰপ্ৰুফ প্লাছ ফায়াৰ প্ৰুফ চেঞ্চুৰী প্লাই পাব আমাৰ ইয়াতে চেঞ্চুৰী গ্ৰীণ প্লাই পাব ঘাটানি প্লাইটো পাব আমাৰ ইয়াতে আৰু আমি যিটো প্লাইউড ব্যৱহাৰ কৰোঁ আচলতে আমি কিছুমান নৰ্মেল প্লাইউড ব্যৱহাৰ কৰোঁ নৰ্মেল প্লাইউড আৰু আপোনালোকৰ যি ক'লা ফায়াৰ প্ৰুফ এণ্ড ৱাটাৰ প্ৰুফ সেই প্লাইউডৰ মাজত পাৰ্থক্যটো কি চাওক সেইটো প্লাইটো হ'ল আপোনাৰ এইটো আপোনাৰ যদি নেটত মাৰে বা ক'ৰবাত মাৰে আপুনি গ্ৰীণ চেঞ্চুৰী ঘাটানি এই তিনিটা প্লাই পাই যাব ইণ্ডিয়াৰ ভিতৰত নাম্বাৰ 1 প্লাই আৰু কিছুমান প্লাই ধৰক আছে যেনেকুৱা বহুত কোম্পানীৰ মালে আছে সেইবিলাক ধৰক 110 টকা 15 টকাত কিনি আছে সেইবিলাক কোনো ব্ৰেণ্ড নাই কোনো ভেলু নাই এনে নামেদি কৈ কেনে ব্ৰেণ্ড কৰি বিক্ৰী কৰি আছোঁ আৰু 110-15 টকা 20 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি ব্ৰেণ্ড প্লাই দি কাম কৰক আপোনাৰ সেইটো বস্তুটো সদায় চিকিউৰ্ড হৈ থাকিব সোনকালে বেয়া নহয় আৰু যিবিলাক নন ব্ৰেণ্ড প্লাই দি যে কাম কৰে সেই প্লাইবিলাক কি হয় 110 টকা 15 টকা 20 টকাত কিনি আছে আপুনি সিমান দিন লাষ্টিং নহয় এই প্লাইৰ তুলনাত সেই প্লাইৰ তুলনাত বহুত তাৰমানে ডিফাৰেঞ্চ আছে চাওক যিহেতুকে ঘৰ আমি একবাৰেই বান্ধো গতিকে আমি মানে চব বস্তুৱে ভাল লগাব লাগে এই লক হওক মানে খিলি হওক কব্জা হওক এই যিকোনো বস্তু হওক আৰু যেতিয়া আমি ভাল বস্তু লগাম হয়তো লাষ্টিংটো বেছি কৰিব লাষ্টিং বেছি কাৰণ ভাঙা পাতা কৰিব নালাগে ধৰক এটা কম দামী বস্তু লগাই দিলোঁ 2 দিনৰ পিছত ভাঙি গ'ল মিস্ত্ৰী খৰচ একেই পৰি যায় গতিকে একবাৰে লগক ভাল ব্ৰেণ্ডৰ লগক লাইফ টাইম থাকি যায় তাৰোপৰি মানে পাকঘৰত কি কি বস্তু পায় কিটচেনৰ আপোনাৰ A to Z বস্তু পাব A to Z মডুলাৰ কিটচেনৰ ৱাৰ্ড্ৰপ হওক এইবিলাক A to Z বস্তু পাই যাব চাওক বহুতে মানে ঘৰ বনায় আৰু পাকঘৰৰ কাৰণে মডুলাৰ কিটচেনৰ কাৰণে মানে ভাবি থাকে ক'ত বনাম ক'ত নাবনাম তো চাওক ইয়াতে মডুলাৰ কিটচেনৰো আপোনালোকে ব্যৱস্থা আছে আৰু একদম কম খৰচত কৰিব কাৰণ তেওঁলোকে 3টাকৈ ডিলাৰ লৈছে কি কি প্লাইউডৰ ডিলাৰ লৈছে আপোনালোকে চেঞ্চুৰী গ্ৰীণ ঘাটানি চাওক এই 3টা প্লাইউড নাম্বাৰ 1 গতিকে এই 3টা প্লাইউডত আপোনালোকে কাম কৰক মানে লাইফ টাইম আপোনালোকৰ মানে বস্তু নষ্ট নহয় গতিকে এই যি কৈ আছে ৱাটাৰপ্ৰুফ এণ্ড ফায়াৰ প্ৰুফ সেই প্লাইউডখন আমি চাম তো বলক সেই প্লাইউডখন চাই আছোঁ আৰু চাওক মই আপোনালোকক দেখি আছোঁ প্লাইউড দেখাই পাইছে চেঞ্চুৰীতে 3টা কোৱালিটি আছে তো এইখন আছে প্ৰথম কোৱালিটি দ্বিতীয় কোৱালিটি আৰু 3 নম্বৰ কোৱালিটি আৰু প্ৰাইচ জানি আছোঁ এইখনৰ নাম কি আপোনাৰ এইটো চেঞ্চুৰী ক্লাব হয় 1 নম্বৰ কোৱালিটি আৰু এইখন এইটো হ'ল 2 নম্বৰ কোৱালিটি চেঞ্চুৰী বন্ড আৰু এইটো হ'ল চেঞ্চুৰী সৈনিক কিন্তু স্কোৱাৰ ফুট কিমান দাম এইটো স্কোৱাৰ ফুট হ'ল 168 হয় আৰু এইটো 146 আৰু এইটো 127 হয় কিন্তু দামৰ ডিফাৰেন্স হ'লেও কাম কিন্তু একে ৱাটাৰপ্ৰুফ এণ্ড ফায়াৰ প্ৰুফ আৰু 3টা কোৱালিটিৰ প্লাইউড আছে আমি যি চেঞ্চুৰী দেখালো চেঞ্চুৰীৰ বাহিৰত 3টা কোৱালিটি আছে কি কোৱালিটি এইটো ঘাটানি কোম্পানীৰ মাল এইটো ঘাটানি ক্লাব এইটো ঘাটানি ৱাটাৰপ্ৰুফ যোনটো হয় সেইটো আৰু এইটো আপোনাৰ এমআৰৰ মাল ঘাটানি এমআৰ 3টা কোৱালিটি আছে ইয়াৰ দাম কিমান স্কোৱাৰ ফুট কিমান আছে এইটোৰ দাম হ'ব আপোনাৰ 120 টকা এটা স্কোৱাৰ ফিট ঘাটানি ক্লাব আৰু আপোনাৰ ঘাটানি এইটো হ'ল আপোনাৰ 110 টকা 110 টকা স্কোৱাৰ ফুট আৰু এইটো হ'ল আপোনাৰ ঘাটানিৰে 105 টকা স্কোৱাৰ ফুট চাওক
মানে আপোনালোকে যদি চেঞ্চুৰীত বাহিৰে বেলেগ কোম্পানীৰো প্লাইউড নিব খোজোতো ইয়াৰ পৰা ধুনীয়াকৈ নিব পাৰিব। দামবিলাক আপোনালোকক কৈ দিলা। চাওক আপোনালোকৰ দৰ্জাৰ প্ৰয়োজন হয়, বিশেষকৈ বাহিৰৰ দৰ্জা যদি আপোনাৰ কাঠত দিয়ে, ভিতৰ দৰ্জা বাথৰুমত হওক বা ভিতৰ ৰুমত আপোনালোকে প্লাইউডৰ পাৰ্টিশ্যনৰ কাৰণে আপোনাৰ প্লাইউডৰ দৰ্জা আপোনালোকে দিব খোজে, তো দৰ্জাও ইয়াতে পাব। চাওক চব কোৱালিটিৰ দৰ্জা আছে, গোটেই ষ্টক আছে ইয়াতে। ৰেট কিমান কি বেলেগ বেলেগ আছে না? চব বেলেগ বেলেগ ৰেট আছে, এইবিলাক বহুত কোৱালিটি। কাষ্টমাৰ আহিলে হেৰি কৰিব, বেলেগৰ তাতে সুধি আহি কেনে আমাৰ তাতে সুধিলে ভালহে পাব, ৰেট যিহেতু কম পাব। 100% গেৰাণ্টি, আমাৰ ইয়াতে ৰেট কম পাব। চাই লওক বাস্কেট, ঘৰত এইটো বস্তু লাগেই, কাৰণ সাজ বাচন ধুই উঠি ইয়াৰ ধুনীয়া কথা হ'লে পানীটো সৰকি যায়। আৰু চব কোৱালিটিৰ গ্লাছ ইয়াত পাব। মানে কিমান ৰেটৰ পৰা আৰম্ভ হয় গ্লাছ? এইটো আপোনাৰ 45ৰ পৰা, তাৰমানে এইটো গ্লাছ লৈ বেলেগ বেলেগ ৰেট হয়। 4 mm 3 mm হয় হয়, এইটো তাৰমানে কোৱালিটি লৈ বা হেৰি লৈ বেলেগ বেলেগ ডিজাইন লৈ বেলেগ বেলেগ হয়। আপুনি সকলো জেগাতে সুধি আহিব, তাৰ পৰা 2 টকা হ'লেও আমি স্কোৱাৰ ফুটত কম দিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ সকলোৰে প্ৰয়োজনীয় বস্তু আপোনালোকে যদি কম মূল্যত পায় আপোনালোকৰ বহুত লাভ হ'ব। আৰু আমি এনেকৈ বেছি দিয়ক, আমাক যাতে 2 টকা হ'লেও কম ৰেটত পাওঁ, কাৰণ কিয় আমাৰ ঘৰ এটা বান্ধিব লাগিলে বহুত টকা খৰচ হৈ যায়। যদি অলপো কম ৰেটত পাওঁ তো আমাৰ কাৰণে বহুত সুবিধা হয়। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, তেওঁৰ ফোন নম্বৰ দি দিম, কৰণ এটিয়া দোকান। গতিকে আপোনালোকে আহক আৰু আপোনালোকৰ লাগতে যি বস্তু আছে ইয়াৰ পৰা লৈ যাওক। ধন্যবাদ।